সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সম্পাদক কুদ্দুছ আলী চৰকাৰক ব্যাপক আদৰণি বিশ্বনাথত। উল্লেখ্য যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ 16 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাৰ শেষত জুৰি কমিটিৰ জৰিয়তে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচন কৰা হয়। এই সমিতিৰ নৱনিৰ্বাচিত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয় ৰিজাউল কৰিম চৰকাৰ। কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হয় ইমতিয়াজ হুছেইন। সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় কুদ্দুছ আলী চৰকাৰ আৰু মিন্নাতুল ইছলামক। আমচুৰ কেন্দ্ৰীয় সমিতিৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বনাথৰ সন্তান তথা সংগ্ৰামী যুৱক বিশ্বনাথ ঘাটৰ কুদ্দুছ আলী চৰকাৰে এনে এক গধুৰ পদত অধিষ্ঠিত হোৱাত শুভাকাংক্ষীসকলে অধিক উৎসাহিত হৈ পৰে। কুদ্দুছ আলী চৰকাৰে বহু বছৰ ধৰি সংখ্যালঘু ছাত্ৰ সংগঠন আমচুৰ লগত জড়িত হৈ প্ৰথমে আমচুৰ বিশ্বনাথ জিলাৰ গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্যনিৰ্বাহ কৰাৰ পিছত পৰ্যায়ত আমচুৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল। তাৰ পিছতে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা আমচুৰ 16 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত সংখ্যালঘু নেতাগৰাকীয়ে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে গভীৰ দায়িত্ব লাভ কৰে। আজি সংখ্যালঘু নেতাগৰাকীয়ে এই গভীৰ দায়িত্ব লাভ কৰি নিজ গৃহ জিলা বিশ্বনাথত উপস্থিত হোৱাৰ সময়তে অগণন সমৰ্থকে চতিয়াৰ পৰা আদৰণি জনাই সংখ্যালঘু অধ্যুষিত অঞ্চলত সমদল কৰি নিজ ঘৰত উপস্থিত হয়। অনাগত সময়ত সংখ্যালঘু নেতাগৰাকীয়ে সংখ্যালঘু জনসাধাৰণৰ হকে মাত মাতি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰসমূহৰ বাবে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হোৱা বিশ্বনাথৰ কুমলীয়া অঞ্চলৰ আমিৰ হককো ব্যাপক আদৰণি জনায় সমৰ্থকসকলে। সাংস্কৃতিক নগৰী তেজপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন 21-22 আৰু 23 তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিলে। এক বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে তিনিদিনীয়া কাৰ্যসূচীৰ অন্তত যোৱাকালি অৰ্থাৎ 23 তাৰিখে আমচুৰ কেন্দ্ৰীয় সমিতিৰ বিষয় বাছনি সভা অনুষ্ঠিত হৈছিলে। এই বিষয় বাছনি সভাত আমাৰ যিসকল অবজাৰ্ভাৰ আহিছিলে আৰু আমাৰ যিসকল প্ৰতিনিধি বন্ধু আছিলে তেখেতসকলে সকলোৱে মিলি মোক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবী তেখেতসকলে মোক প্ৰদান কৰিছে। এই পদবীটো পোৱাটো ইমান সহজ নহয়, কাৰণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু কেৱল এটা সংগঠনে নহয়, এই সংখ্যালঘু ৰাইজৰ সংখ্যালঘু জনগোষ্ঠীৰ দিশ নিৰ্ণায়ক এটা সংগঠন। সংখ্যালঘু জনগোষ্ঠীৰ এটা এইটো সংগ্ৰাম হয়, এটা আন্দোলন হয়। ই কেৱল সংগঠনে নহয়, এই আন্দোলন এই সংগঠনৰ যে এটা মোক সাধাৰণ সম্পাদকৰ দৰে ইমান গুৰু দায়িত্ব দিছে তাক লৈ মই অতি আনন্দিত হৈছোঁ, সন্তুষ্ট হৈছোঁ, লগতে মই চিন্তিত হৈছোঁ। কাৰণ যি দায়িত্ব মোৰ কান্ধত তেখেতসকলে অৰ্পণ কৰিছে এই দায়িত্ব মই অনাগত দিনত সুচাৰুৰূপে পালন কৰিব পাৰিম নে নাই সেই বিষয়লৈ মই চিন্তা চৰ্চা কৰি আছোঁ। কাৰণ এই গুৰু দায়িত্বটো মই যিকোনো মূল্যৰ বিনিময়ত হৈ মই সফলভাৱে মই মোৰ দায়িত্ব পালন কৰি যাব লাগিব। এই মোৰ যি যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাৰ সময়ত মই আমাৰ যিসকল মোৰ অগ্ৰজসকল আছে তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ। বিশ্বনাথবাসী ৰাইজৰ পৰা মই যিহেতু বিশ্বনাথৰ পৰা প্ৰতিনিধিত্ব কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছোঁ, বিশ্বনাথবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ, তেখেতসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ। অসমৰ সকলো স্তৰৰ লোকসকলৰ সহায় সহযোগিতা আৰু তেখেতসকলৰ আশীৰ্বাদত সাৰথি কৰি লৈ অনাগত দিনত মই অসমৰ হৈ কাম কৰি যাম, সংখ্যালঘু ৰাইজৰ হৈ কাম কৰি যাম। আমচুৰ যি উদ্দেশ্য আৰু যি লক্ষ্য সেই উদ্দেশ্য আৰু লক্ষ্যত উপনীত হোৱাৰ কাৰণে যিকোনো পৰ্যায়লৈ যোৱাৰ কাৰণে মই সদায় সাজু আছোঁ। আৰু অনাগত দিনত অসমৰ সংখ্যালঘু লোকসকলৰ সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত, কাৰণ আপোনালোকে সকলোৱে জানে অসমত সংখ্যালঘু জনগোষ্ঠীটোৱে হৈছে অসমত আটাইতকৈ লজ্জিত, আটাইতকৈ বঞ্চিত, আটাইতকৈ নিষ্পেষিত, আটাইতকৈ শোষিত জনগোষ্ঠী। এই জনগোষ্ঠীটোক অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰ গঠন হৈছে। প্ৰতিটো চৰকাৰে এই জনগোষ্ঠীটোক শোষণ কৰি আহিছে, এই অত্যাচাৰ কৰি আহিছে, এই জনগোষ্ঠীৰ ওপৰত লুণ্ঠন চলাই আহিছে। এই জনগোষ্ঠীৰ উন্নতিৰ কাৰণে কোনো এখন চৰকাৰে কাম কৰা নাই। আজি সেইকাৰণে অসমৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 75 বছৰ অতিক্ৰম কৰাৰ পিছতো অসমৰ সংখ্যালঘু জনগোষ্ঠীটো প্ৰতিটো স্তৰত পিছ পৰি আছে। অৰ্থনৈতিকভাৱে পিছ পৰি আছে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে প্ৰতিটো স্তৰত পিছ পৰি আছে। আমাৰ আমচুৰ যি মূল উদ্দেশ্য যে এই আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীটোক কি ধৰণে আমি অৰ্থনৈতিকভাৱে উন্নয়ন কৰিব পাৰোঁ, অৰ্থনৈতিকভাৱে সবল কৰিব পাৰোঁ, সামাজিকভাৱে কেনেকৈ আমি উত্তৰণ কৰিব পাৰোঁ, অৰ্থনৈতিক উত্তৰণ, শৈক্ষিক উত্তৰণ, প্ৰতিটো ক্ষেত্ৰত যাতে আমি উত্তৰণ ঘটাই পেলাই এই আমাৰ জনগোষ্ঠীটোক অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগবঢ়াই লৈ যাব পাৰোঁ। সেই উদ্দেশ্যে মই কাম কৰি যাম। মোৰ যাত্ৰা সেইটোৱে হ'ব, অসমৰ সংখ্যালঘু লোকসকলৰ মূল সমস্যা যিবিলাক আছে সেই সমস্যাখিনি সমাধান নোহোৱা পৰ্যন্ত মই কাম কৰি যাম, আমচুৱে কাম কৰি যাম।